বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পাছত আজি নগাঁও জিলা বিজেপি কাৰ্যালয়ত প্ৰথম আগমন আপোনাৰ অনুভৱ কি? চামগুৰি বিধানসভা সমষ্টি তথা নগাঁও জিলাৰ উন্নয়নৰ ক্ষেত্ৰত কি পৰিকল্পনা আছে? সমষ্টি আৰু নগাঁও হৈ আপুনি কেনেকুৱা ধৰণৰ বহুতখিনি পৰিকল্পনা আছে। শিক্ষাৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত, আন্তঃগাঁথনিৰ ক্ষেত্ৰত ইতিমধ্যে প্ৰস্তুত কৰিছোঁ। পৰৱৰ্তী সময়ত আপোনালোকক জনাম। জানুৱাৰী মাহৰ পৰাই আমি কিছুমান সংখ্যক কাম আমি আৰম্ভ কৰিম। এতিয়া আপোনাৰ অৰুণোদয় আহিছে, খেল মহাৰণ আহিছে, এনেকুৱা বিভিন্ন ধৰণৰ চৰকাৰী আঁচনিসমূহ আহিছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয় অহা 20 তাৰিখে ইতিমধ্যে নগাঁও জিলাত আহিব। গতিকে তেনেকুৱা ধৰণৰ কেইবাটা কাৰ্যক্ৰমৰ কথা চিন্তা কৰি থকা হৈছে। পৰৱৰ্তী সময়ত আমি সংবাদ মাধ্যমত প্ৰকাশ কৰিম। বহুদিনীয়া এটা ৰেভলিউচনৰ যি সমষ্টি দুৰ্গ আছিল, তাত আপুনি বিজয় সাব্যস্ত কৰিছে। তো অনুভৱ কেনেকুৱা ধৰক? অনুভৱ এটাই, ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ যিসমূহ কাম, আমাৰ যি নীতি সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সবকা প্ৰয়াস, ৰাইজৰ কাৰণে যেতিয়া কাম কৰে ৰাইজে আশীৰ্বাদ দিয়ে। গতিকে ৰাইজে আশীৰ্বাদ দিছে। এই আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ দুখনৰ কাৰণে, আমাৰ দলটোৰ কাৰণে এইটো এটা আমাৰ সমৰ্থনৰ প্ৰকাশ। দ্বিতীয়তে মই আজিৰ দিনত 23 তাৰিখৰ পিছৰ পৰা মই নিজেও এজন টেনশ্যনত থকা ব্যক্তি, যাতে ৰাইজৰ যেনেকুৱা ধৰণৰ মোক আশীৰ্বাদ দিছে, মই যাতে তেওঁলোকৰ আশীৰ্বাদ, তেওঁলোকৰ বিশ্বাস মই যাতে 100% পালন কৰিব পাৰোঁ, সেইটো মোৰ মনত এটা আহে। গতিকে সকলো সময়তে ৰাইজৰ কাৰণে কাম কৰিব লাগিব, সেইটো মোৰ মনত। ক্ষমতা ডাঙৰ কথা নহয়, কিন্তু মই এক কেনেদৰে প্ৰয়োগ কৰিব পাৰোঁ, মই কেনেদৰে ৰাইজৰ আশীৰ্বাদ শিৰত লৈ কাম কৰিব পাৰোঁ, সেইটো মোৰ কাৰণে ডাঙৰ কথা।